নাজিৰাৰ গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত স্প্ৰেমেনৰ আতংক নৈশ কৰ্তব্যৰত এগৰাকী নাৰ্ছক স্প্ৰেমেনৰ আক্ৰমণ নিশা প্ৰায় 1 বজাত কোনো দুৰ্বৃত্ত আহি নিশা এগৰাকী কৰ্তব্যৰত নাৰ্ছক হঠাতে স্প্ৰে কৰাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনা সংঘটিত হৈছে নাজিৰাৰ গেলেকী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নৈশ কৰ্তব্যৰত এগৰাকী নাৰ্ছক স্প্ৰে কৰা ঘটনাই এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে। নাজিৰা অঞ্চলত স্প্ৰে কৰাৰ ফলত নাৰ্ছগৰাকী অচেতন হৈ পৰে। পুৱা প্ৰায় 5 মান বজালৈকে নাৰ্ছগৰাকী অচেতন হৈ পৰি থাকে। তাৎপৰ্যপূৰ্ণ কথা যে উক্ত প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নৈশ পহৰাৰ বাবে এগৰাকী চতুৰ্থ বৰ্গৰ কৰ্মচাৰী থকাৰ পিছতো কিয় এনেধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত হ'বলৈ পালে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে। ইয়াৰ উপৰি গেলেকী স্বাস্থ্য কেন্দ্ৰত স্থাপন কৰা CCTV কেমেৰা বিকল হোৱাক লৈ এতিয়া উক্ত বিষয়টো ৰহস্যৰ আৱৰ্তত। এই সমগ্ৰ ঘটনা সন্দৰ্ভত আজি অসম জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদৰ আঞ্চলিক কমিটিৰ সাধাৰণ সম্পাদক ছাদিক হুছেইনৰ লগতে কেইবাজনো নেতা কৰ্মীয়ে গেলেকী খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত উপস্থিত হৈ নাজিৰা মহকুমা স্বাস্থ্য বিষয়াৰ লগত সমগ্ৰ বিষয়টোৰ বুজ লয়। লগতে এগৰাকী নাৰ্ছৰ লগত এনেধৰণৰ অনাকাংক্ষিত ঘটনা সংঘটিত হোৱা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে বিষয়টো উচিত তদন্ত কৰিবলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনায়। আচলতে আমি এই ঘটনাটো আমি শুনি পিনি আমি ততাতৈয়াকৈ আমি গেলেকী খণ্ড চিকিৎসালয়ত আমি ইয়াত উপস্থিত হওঁ। অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ গেলেকী আঞ্চলিক সমিতি এই বিষয়টোৰ ওপৰত আমি সম্পূৰ্ণ এটা কিহৰ বাবে এই বস্তুটো পৰিস্থিতিৰ সৃষ্টি হ'ল, কিহৰ কাৰণে অমানৱীয় ঘটনা সংঘটিত হ'ল, আমি এই বস্তু জানিবৰ কাৰণে উপস্থিত হওঁতে আমি বিভিন্ন পৰ্যায়ৰ বিভিন্নজনৰ পৰা আমি মত পোষণ কৰি পিনি আমি জানিব পাৰিছোঁ যে প্ৰথম কথা কৰ্মৰত থকা যিগৰাকী নাৰ্ছ আছিলে ৰাতি নৈশ যিগৰাকী দায়িত্বত আছিলে কৰ্তব্য অৱস্থাত আছিলে তো তেওঁক মানে প্ৰায় এক মান বজাত কোনোবা এজন দুৰ্বৃত্তই অচিনাকি দুৰ্বৃত্তই ৰাতি আহি লৈ এটা স্প্ৰে ব্যৱহাৰ কৈছে তেখেতক কৈছে যে বাইদেউ অলপ ইমাৰ্জেঞ্চি আছে যে আপুনি অলপ দৰজাখন খুলি দিয়ক। তো তেখেতে খুলিব নতে কোনোবা এজন অচিনাকি দুৰ্বৃত্তই তেখেতে মুখত তেনেকৈ মাস্ক নে হাত পৰিধান কৰি লৈছে কৈছে। তো সেইটো কাৰণে আৰু মানে দেখি নাপালে বুলি কৈছে। আৰু স্প্ৰেটো মাৰোঁতে তো তেখেত মানে নিজকে মানে প্ৰতিৰক্ষা হিচাপে তেখেতে যিটো দৰজাৰ লক আছে লকটো কৰি পিনি ভিতৰতে তেওঁ বেহুচ হৈ গ'ল। তো কথা হ'ল কি আজি 1973 চনতে এই গেলেকী স্বাস্থ্য কেন্দ্ৰ আজি স্থাপিত হৈছিল। তেতিয়াৰ পৰা আমি দেখি আছোঁ ইমান এটা গাফিলতি, ইমান এটা চূড়ান্ত ব্যৰ্থতা এই গেলেকী মেডিকেল স্বাস্থ্য কেন্দ্ৰ। আমি এটা কথা আমি ক'ব বিচাৰোঁ যে যিগৰাকী মহিলাৰ ক্ষেত্ৰত এনেকুৱা এটা ঘটনা সংঘটিত হৈছে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ হাতত লৈছে। নিৰাপত্তা হিচাপে তেওঁলোকে যিখিনি বস্তু নিৰীক্ষণ হিচাপে থাকিবলৈ CCTV ব্যৱহাৰ কৰিছে। ইয়াত থকা যিটো CCTV আছিলে CCTVটো তেওঁলোকে কৈছে যে বিকল হৈ আছে, কিন্তু আমি এই বস্তুটো তদন্ত আওতাত আমি চাবলৈ যোৱাৰ পাছত আমি দেখিলোঁ যে এইটো একচুৱেলি বিকল হৈ থকা নাই, এই বস্তুটো কোনোবাই ডিছকানেক্ট কৰি ৰাখিছিলে। তেওঁলোকে ডিছকানেক্ট কৰি ৰাখিছিলে। মই এটাই কথা ক'ব বিচাৰোঁ যে ডিছকানেক্ট কৰি থকা কোনোবা এজন দুচক্ৰ এই মেডিকেলখনৰ অন্তৰ্গত থকা কোনোবা এজন ব্যক্তিয়ে হ'ব লাগিব, কাৰণ মেডিকেলখনৰ চাৰিসীমা আমি এজন অচিনাকি ব্যক্তি আমি নাজানো। আজি আমি গেলেকী ইটো মূৰৰ পৰা আহি পিনি আমি গেলেকী মেডিকেলখনৰ চাৰিসীমাৰ বিষয়ে ক'ত কেনেকৈ কোন কি কৰি আছে আমিতো নাজানো। আৰু এটা আপোনাৰ যিটো আপোনাৰ ইলেক্ট্ৰিচিটি যিটো বস্তু আছে, যিটো আপোনাৰ মেকানিকেলি যিটো বস্তু আছে, তো গতিকেলৈ CCTVটোৰ ক্ষেত্ৰত তেওঁলোকে এইটো কৈছে যে বিকল হৈ আছে, বিকল হৈ থকা নাই। গতিকেলৈ এই বস্তুটো কোনোবাই এটা দুচক্ৰভাৱে এনেকুৱা কাম সংঘটিত কৰিবৰ কাৰণে আগৰ পৰা এটা প্ৰিপ্লেন বনাই আছিলে। গতিকেলৈ এই দুচক্ৰজনক সম্পূৰ্ণ তদন্ত আওতাত আনি পিনি আমি ইয়াত থকা আমাৰ SDMO ছাৰকো আমি জনাইছোঁ যে আপোনাৰ আওতাত এই বস্তুটো আপুনি আৰক্ষী প্ৰশাসনৰ লগত লৈ পিনি এই বস্তুটো সম্পূৰ্ণ আপোনালোকে চালি জাৰি চাই এটা প্ৰাথমিক আপোনালোকে তদন্ত অব্যাহত ৰাখক। আৰু এই দুচক্ৰৰ লগত জড়িত যিকোনো ব্যক্তি যদি ইয়াত অভিযুক্ত হয় তেওঁ উচিত এটা শাস্তি প্ৰদান কৰিব লাগে। আচলতে চাওক, আমি যেতিয়া ঘৰত কুকুৰ এটা যেতিয়া ৰাখোঁ নহয়, আমি কুকুৰটো আমি আগফালে ৰাখোঁ। কেলৈ ৰাতি আমাক নিৰাপত্তা দিব বুলি, কোনোবা আহিলে আমি কিবা ভকিব বা কিবা এটা কৰিব বুলি আমি তেনেকৈ ভাবি ৰাখোঁ। কিন্তু দুৰ্ভাগ্যজনক যে ইয়াত যিজন নৈশ চকীদাৰ আছে তেওঁ কৰ্মৰত আছে, কিন্তু পাছফালে আছে। কিন্তু ৰাতি এনেকুৱা এটা অমানৱীয় ঘটনা সংঘটিত হৈছে, কিন্তু সেই চকীদাৰজনে ৰাতিপুৱা পুৱা যেতিয়া তেওঁক মাতি পিনি সুধিছে তেওঁ নাজানে। আৰু তেওঁ যিগৰাকী নাৰ্ছৰ লগত সংঘটিত এনেকুৱা হৈছে তেখেত 6 মান বজালৈকে তেওঁ মানে অচেতন অৱস্থাত আছে। তো মই ক'ব বিচাৰোঁ যে নৈশ চকীদাৰজনক কিহৰ কাৰণে ৰাখিছে? তেওঁ ৰাতি যদি চৰকাৰে তেওঁক বিভাগে ৰাখিছে, তেওঁক যে কোনোবা মানুহ নিৰাপত্তাৰ ক্ষেত্ৰত মানে যিগৰাকী মহিলা আছে বা যিগৰাকী যোনেই নাথাকক কিয় এইটো তো তেওঁ নিৰাপত্তাৰ ক্ষেত্ৰত ৰাখিব। যদি নৈশ চকীদাৰজনে পাছফালে গৈ পিনি যদি শুই থাকে তো বাকী ক্ষেত্ৰত তেওঁ নিৰাপত্তা পাব ক'ৰ পৰা ইয়াত কৰ্মৰত থকা ব্যক্তিসকলৰ? আমি ইতিমধ্যে জানিব পাৰিছোঁ যিগৰাকী নাৰ্ছ ইয়াত এই ঘটনাটোৰ লগত জড়িত হৈ গ'ল। তো তেওঁক মানে প্ৰাথমিক চিকিৎসাৰ কাৰণে উচ্চ চিকিৎসাৰ কাৰণে তেখেতক
জয়সাগৰ মেডিকেল আৰু প্ৰগতি এনেকৈ কৰি নিছে বুলি আমি শুনিছোঁ। বৰ্তমান ঠিকেই আছে। তো আমি এটা কথা আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গেলেকী আঞ্চলিক সমিতিৰ পৰা এটা আমি দাবী জনাব বিচাৰিছোঁ, এই সম্পূৰ্ণ অমানৱীয় ঘটনা সংঘটিত হৈ যোৱা কাণ্ডৰ লগত জড়িত যিজন ব্যক্তি অভিযুক্ত হ'ব তেওঁক উচিত শাস্তি প্ৰদান কৰিব লাগে। আৰু মেডিকেলখনৰ শৈক্ষিক বিকাশৰ ক্ষেত্ৰত ইয়াত থকা যিজন আমাৰ SDM ছাৰ আছে তেওঁ চিন্তা কৰিব লাগে। আৰু যিবিলাক বস্তু CCTV হওক বা অন্যান্য ধৰণৰ যিবিলাক বস্তু বিকল হৈ আছে বা দুৰাৱস্থাত আছে সেইসমূহ সকলো বস্তু যাতে এটা সুস্থ পৰ্যায়ত আহে তাৰ বাবে এটা চেষ্টা ৰাখিব লাগে। অলংকিতা বোলে এগৰাকী আমাৰ GNM চিষ্টাৰ পৰহি ৰাতি নাইট ডিউটি কৰি আছিলে। তাই যোৱাকালি মোক 7:30 বজাত ফোন কৰি জনালে যে তাইক এৰাউণ্ড 1:30 বজাত বা 2 বজাত তাই টাইমটো পাহৰি গৈছে ৰাতিৰ কথা। তাইক বোলে কোনোবা ইমাৰ্জেঞ্চি কেছ আহিছে বুলি কৈ স্প্ৰে মাৰিলে, নাকত আৰু চকুত স্প্ৰে মাৰিলে বুলি কৈছে। তাই সাময়িকভাৱে তাই আনকনচিয়াছ হ'ল বুলি কথাটো মোক অভিযোগ কৰিলে। আমি ব্যৱস্থা তাইক অনতিপলমে মই FIR দিব ক'লোঁ লোকেল থানাত। তাৰপিছতে মই হস্পিটেললৈ আহি পেলানি আমি ষ্টাফ মিটিং পাতিলোঁ আৰু তেওঁতো FIR দিলে। আমিও স্বাস্থ্যকৰ্মী সুৰক্ষাৰ কাৰণে লোকেল থানাত ৰাতি চিকিউৰিটি দিবৰ কাৰণে আবেদন কৰিছোঁ আৰু সেই আবেদনৰ কপিবিলাক আমি শিৱসাগৰ DC ছাৰ, ডাইৰেক্টৰ ছাৰ, ADC হেল্থ, নাজিৰা SDO চিভিল তেওঁলোকলৈ আমি প্ৰতিবেদন প্ৰদান কৰিছোঁ। আমি ক'ব পৰা নাই। আমাৰ স্বাস্থ্যকৰ্মীগৰাকীয়ে কোৱা মতে ইমাৰ্জেঞ্চি বেজি ল'বলৈ আহিছে বুলি কৈছিলে, সেইকাৰণে তেওঁ দুৱাৰখন খুলিছিলে বুলি কৈছে। আছিলে তেখেতক কালি চামন্দি মতা হ'ল, মাতি আমাৰ ইয়াতে আলোচনা কৰিলোঁ। তেওঁ গম নাপাওঁ বুলি কৈছে। কথাটো হ'ল মই ইয়াতে জইন কৰা আজি বেছিদিন হোৱা নাই। প্ৰতিটো পুংখানুপুংখভাৱে মই নজৰো দিব পৰা নাই, যিহেতু আমাৰ বহুতখিনি পাব্লিক প্ৰগ্ৰেম চলি আছে, সামাজিক প্ৰগ্ৰেম চলি আছে। খালি ইনচিডেণ্টটো হোৱাৰ পিছত মই সেইটো পৰীক্ষা কৰিলোঁ। অকণমান মানে ৱায়াৰডাল লুজ হৈ আছিলে, যিটো কাৰণে তাত ৰেকৰ্ডিংটো নহয় বুলি মই ভাবিছোঁ। সেইটো মই নাজানিম কেনেধৰণে বস্তু লুজ হ'ল। নাজিৰাৰ পৰা হাবিজালিৰ প্ৰতিবেদন, এনি টক্স।